আজি গোসাই বিহু ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালীৰ উৎসাহ ঐতিহাসিক তলাতলৰ বাকৰিটো ঢোলৰ গুমগুমনি অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ উদ্যোগত তলাতলৰ বাকৰিত মুকলি বিহু অসমীয়াৰ ওপৰত আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া সংগঠনটোৰ নেতা বিষ্ণু শইকীয়াৰ জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভতো বিহু মঞ্চৰ পৰাই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে জুবিন গাৰ্গৰ ন্যায় অবিহনে বিহু সদায় আধৰুৱা হৈ ৰব বুলি মত প্ৰকাশ সংগঠনটোৰ তলাতল ঘৰটো যি আমাৰ সাতাম পুৰুষীয়া আহোম স্বৰ্গদেউসকলৰ কৃষ্টি সংস্কৃতি তেওঁলোকৰ যি গৌৰৱ উজ্জ্বল ইতিহাস সেয়া বহন কৰে 1994 চনৰ পৰাই উপৰোক্ত বক্তাই কোৱাৰ দৰে এই জয়সাগৰবাসী ৰংপুৰবাসী সমগ্ৰ অঞ্চলৰ ৰাইজৰ সহযোগিতাত এই বিহুখনি আমি পাতি আহিছোঁ তাৰে ধাৰা আমি অব্যাহত ৰাখিও ৰখা হেতুকে যিহেতু মাজতে কিছু 2-1 বছৰ মাত্ৰ কোভিডৰ কাৰণে বন্ধ হৈছিল যদিও এই ধাৰাটো অব্যাহত ৰাখিবৰ বাবে প্ৰজন্মৰ পিছত প্ৰজন্ম এই বিহুখনৰ লগত সংপৃক্ত হৈ আছে গতিকে এই বিহুখন ভৱিষ্যতেও আমি এনেদৰে আগুৱাই লৈ যাম বুলি সংকল্পবদ্ধ তলাতল এই গোটেই প্ৰাংগণটোৰ এটা ঐতিহ্য আছে তলাতল এই প্ৰাংগণটোৰ এটা শিপা আছে এটা বুৰঞ্জী আছে অসমীয়া জাতিৰ বাবে এই প্ৰাংগণটো এটি গৌৰৱ যিহেতু এই তলাতল ঘৰৰ পৰা সমগ্ৰ অসমৰ এটা সময়ত শাসন আৰু ৰাজনীতি নিয়ন্ত্ৰিত হৈছিল গতিকে এই আজি ফাট বিহুৰ দিনা উদযাপিত মুকলি বিহুখনৰ দ্বাৰা আমি অসমীয়া জাতিলৈ আমাৰ যি পুৰণি গৌৰৱ আমাৰ যি হেৰাই যোৱা গৌৰৱ সেই বাৰ্তা আমি ইয়াৰ পৰা বিলাই দিব খোজো কেৱল বিহু ভূপেন হাজৰিকাদেৱে কোৱাৰ দৰে ই এক মাত্ৰ উৎসৱ আৰু ঋতু নহয় এয়া সদায় আয়ুস ৰেখা হিচাপে অসমীয়া জাতিয়ে সদায় এই বিহুটো আঁকোৱালি লওক এই বিহুটোৰ যি মৰ্যাদা বা এই বিহুটোৰ যি তাৎপৰ্য সেয়া অসমীয়া জাতিয়ে বুজি পাওক নিজৰ অসমীয়াত্ব মানুহৰ মাজত জীয়াই ৰাখিবৰ বাবে এই বিহু বা সদায় আমি এই প্ৰাংগণত সদায় পাতি যোৱাৰ এই ধাৰা সদায় বহন কৰি লৈ যোৱাৰ আমি সংকল্পবদ্ধ হৈছোঁ জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কিন্তু সকলো অসমবাসীৰ যি তেওঁলোকৰ মনৰ ভাৱ সেয়াসমূহ একেই হয়তো বহুতে বহি প্ৰকাশ কৰা নাই বহুতে ভিতৰত সেই ক্ষোভ লৈ আছে গতিকে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কিন্তু চৰকাৰে বিহিত ব্যৱস্থা ল'বই লাগিব এই ক্ষেত্ৰত কিন্তু অসমবাসীয়ে কেতিয়াও কোনো শক্তিকে কেতিয়াও ক্ষমা নকৰে আৰু জুবিন গাৰ্গৰ ন্যায় অবিহনে এই বিহু সদায় আধৰুৱা হৈ ৰ'ব শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট এনি ভাৰত 24